তত বিন্দুৰ মাজেৰে বৃত্ত আঁকিব লাগে। প্ৰথম কাম হ'ব, আমি ধৰিলোঁ এ বি চি তিনিটা বিন্দু। প্ৰথম কাম হ'ল এ বি আৰু বি চি সংযোগ কৰা। অংকনটো এইটোৱে, এ বি আৰু বি চি সংযোগ কৰা হ'ল। তাৰপিছত ইহঁত দুটাৰ লম্ব সমদ্বিখণ্ডক এ বিৰ আৰু বি চিৰ আধাতকৈ বেছি ল'লে হয়, আমি সমান লৈ ল'ম। সমান লৈ বি বিন্দুক কেন্দ্ৰ কৰি ইফালে এটা আৰু ইফালে এটা চাপ আঁকিব লাগিব। এইকেইটাক কয় বৃত্তচাপ। একে সমান ব্যাসাৰ্ধ ৰাখি লৰচৰ নকৰাকৈ এ বিন্দুক কেন্দ্ৰ কৰি, দেখি আছেনে তাতে, এ বিন্দুক কেন্দ্ৰ কৰি আগৰ চাপ দুটাক কটাকৈ আন দুটা চাপ আঁকিব লাগিব। এতিয়া এই চাপ চাৰিটাই যিকেইটা বিন্দুত ছেদ কৰিছে, দুটা বিন্দুত ছেদ কৰিছে নাই, এই বিন্দু দুটা সংযোগ কৰি দিলে এ বিৰ লম্ব সমদ্বিখণ্ডক পাই গ'লোঁ। এইটো হ'ল, অকণমান ইফালে আঁতৰি আহিল, যুগটো অকণমান ইফাল হ'ব চাবি, এ বিৰ লম্ব সমদ্বিখণ্ডক। ঠিক তেনেকৈ বি চিৰো এনেকৈ ল'লোঁ, লৈ ইফালে এটা কি আঁকি আছোঁ, এয়া লম্ব সমদ্বিখণ্ডক। একে সমান ব্যাসাৰ্ধ ৰাখি চি বিন্দুক কেন্দ্ৰ কৰি আগৰকেইটাক কটাকৈ আৰু দুটা চাপ আঁকিব লাগিব। এই দুটা সিহঁতকেইটাৰ মাজেৰে যেতিয়া আঁকিম, এইডাল হৈ যাব বি চি ৰেখাৰ লম্ব সমদ্বিখণ্ড। আৰু এই সমদ্বিখণ্ডক দুডালে যি বিন্দুত ছেদ কৰিছে সেইটো হ'ল বৃত্তটোৰ কেন্দ্ৰ, সেইটো হ'ব বৃত্তটোৰ কেন্দ্ৰ। এতিয়া অ' বিন্দুক কেন্দ্ৰ কৰি অ' এৰ সমান ব্যাসাৰ্ধ ল'লোঁ। লৈ যদি আমি এটা বৃত্ত আঁকোঁ, এই বৃত্তটোৱে চি আৰু বি দুইটা বিন্দুতে ছেদ কৰিব। কৰিছেনে? এইটোৱে হ'ল আঁকিবলগীয়া বৃত্তটো। ঠিক আছে? লম্ব সমদ্বিখণ্ডক কি কৈছোঁ, এই এ বিৰ সমান ব্যাসাৰ্ধ লৈ, এ বিৰ আধাতকৈ বেছি লৈ ইফালে এটা ইফালে এটা একে সমান ৰাখি এ বিন্দুক কেন্দ্ৰ কৰি আৰু দুটা আঁকিব লাগিব। এই ছেদবিন্দু দুটাৰ মাজেৰে যদি আমি এডাল ৰেখা আঁকোঁ, সেইডালে হ'ব লম্ব সমদ্বিখণ্ডক।